মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো চিমলাৰ কিছু ঠাই। যদি ভিডিওটো চাই ভাল পায় তেনেহলে লাইক, সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াতে বহি চিমলাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। চিমলাৰ প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰ। পাইন গছৰ পাহাৰৰ ওপৰত দেখা যায় ৰঙা, সেউজীয়া ভিন ভিন ৰঙৰ ঘৰবোৰ। ঘৰবোৰ যেন পাহাৰৰ ওপৰত ঠাক ঠাককৈ সজাইহে থৈছে তেনেকুৱা লাগে। আমি আহিছো চিমলাত থকা জাখু টেম্পল চাবলৈ। এই টেম্পল আছে চিমলাৰ জাখু পাহাৰত। এই জাখু পাহাৰটো হৈছে চিমলাৰ আটাইতকৈ ওখ পাহাৰ। যোৱা ৰাস্তাটোৰ প্ৰাকৃতিক দৃশ্য যে ইমান সুন্দৰ। ৰাস্তাৰ কাষত কেৱল শাৰী শাৰী পাইন গছ আৰু পাইন গছ। পাহাৰীয়া ৰাস্তাৰ মাজে মাজে ইয়াৰ গাড়ী ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈ আছে। এয়া পাই গলোহি জাখু টেম্পল। এইটো আচলতে এটা হনুমানৰ মন্দিৰ। এই টেম্পলটো সাগৰ পৃষ্ঠৰ পৰা ৮,০৫৪ ফুট উচ্চতাত অৱস্থিত। এইটো মন্দিৰৰ সন্মুখভাগ। মন্দিৰটো যিহেতু বহুত ওপৰত আছে, সেই ওপৰলৈ উঠি যাবলৈ এস্কেলেটৰৰ সুব্যৱস্থা আছে। এস্কেলেটৰেদি গৈ বহুত ওপৰতহে এয়া মন্দিৰটো পাব পাৰি। এয়া মন্দিৰটো। ইয়াত এটা হনুমানৰ মূৰ্তি স্থাপন কৰা আছে। মূৰ্তিটো ১০৮ ফুট ওখ। মূৰ্তিটোৰ গদা, মূৰ্তিটোৰ ভৰি সকলোৱে প্ৰকাণ্ড। চাওকচোন, গোটেই মূৰ্তিটো ভিডিঅ' কৰিবলৈ যাওঁতে কেমেৰাৰ লেন্সে আকাশ ঢুকি পাইছে। তেনেহ'লে কিমান ওখ হ'ব? মূৰ্তিটো ইমানেই প্ৰকাণ্ড যে চিমলাৰ মাল ৰোডকে ধৰি প্ৰায় সকলো ঠাইৰ পৰাই মূৰ্তিটো জিলিকি থাকে। মন্দিৰটোৰ চৌপাশৰ পৰিৱেশটো খুবেই সুন্দৰ। মন্দিৰটোৰ ভিতৰে বাহিৰে অসংখ্য পাইন গছ। এই পাইন গছবিলাকৰ গুৰিবোৰ এনেভাৱে বনাই দিয়া হৈছে যাতে মানুহে আহি ইয়াতে খন্তেক বহিব পাৰে। আমি পুনৰ আহিছোঁ চিমলাৰে কুফ্ৰী নামৰ ঠাইখিনিলৈ। কুফ্ৰী চিমলাৰ পৰা ১৩ কিলোমিটাৰ দূৰত আছে। কুফ্ৰী ঠাইখন সাগৰ পৃষ্ঠৰ পৰা ২,৬৩০ মিটাৰ উচ্চতাত অৱস্থিত। কুফ্ৰীলৈ যোৱা পথছোৱাও খুবেই সুন্দৰ লাগিছে।
চিমলাৰ প্ৰত্যেকটো ৰাস্তাই যে ইমান ধুনীয়া। আমি কুফ্ৰী আহি পোৱাৰ পিছতে গাইডজনে এয়া বুজাই দিছে কলৈ যাব লাগিব, কি ঠাই চাব লাগিব। सबसे पहले तो घोड़ा लगेगा, घोड़ा पर जाके छोड़ के आएगा आपको, जब आना तो वही लेके आएगा। अंदर घूमने को महेश्वरी टेम्पल, महासू पीक, नाग टेम्पल, फागू वैली, एडवेंचर पार्क, शूटिंग हाउस, विलेज व्यू है, एप्पल गार्डन, स्टेप पार्क। इसी गार्डन के अंदर ये 6 तरह का गेम खेलने को मिलता है। सारा कुछ अगर आप लोग करते हो तो एक आदमी का टिकट रहता है 1500। ইয়াতে কেইখনমান দোকান আছে, কাৰোবাক লাগিলে টুপি, চশমা আদি ল'ব পাৰে। ইতিমধ্যে বহুত সংখ্যক পৰ্যটক আহি পাইছেহি। ইয়াত ঘূৰাটোতে আমি কুফ্ৰী অভিমুখে আহিছোঁ। এতিয়া কুফ্ৰীলৈ যাম, তাত যি যি বস্তু আছে সকলোখিনি আমাক দেখুৱাব। এয়া পাই গৈছোহি কুফ্ৰী। কুফ্ৰীত নামিয়েই কুফ্ৰীৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি আপোন পাহৰা হৈ পৰোঁ। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। বৰফৰ দিনত হয়তো এই ঠাইখিনি আৰু অধিক সুন্দৰ হৈ পৰে। ইয়াত ঘোঁৰাৰ লগতে কিছুমান ইয়াক আছে ৰখীয়াৰ সৈতে। এই ইয়াকত উঠিও মানুহে কুফ্ৰীৰ প্ৰাকৃতিক সৌন্দৰ্য চাব পাৰে। ইয়াত আহি এখন স্থানীয় বজাৰ দেখা পোৱা গ'ল। এই বজাৰখনত স্থানীয়ভাৱে তৈয়াৰ কৰা ষ্টল, চুৱেটাৰ জাতীয় বস্তুবিলাক পোৱা যায়। পৰ্যটকসকলে ইয়াতে আহি কিবা এটা খাই লোৱাৰ সুবিধাকণো আছে। সেয়েহে প্ৰায় সংখ্যক পৰ্যটকে ইয়াতে কিবা এটা খাইছে। ইয়াতে ইয়াৰ ৰ'পৱে সকলোবিলাক উঠিবলৈ সাজু হৈছে। কুফ্ৰীতে আছে এটা সুন্দৰ টেলিস্কোপ পইণ্ট। আমি ইয়াত টেলিস্কোপ পইণ্টলৈকে বুলিয়ে সকলো আহিছোঁ। ইয়াতে বহুতকেইটা টেলিস্কোপ শাৰী শাৰীকৈ থৈ দিয়া হৈছে। এই টেলিস্কোপৰ জৰিয়তেই আমি দেখা পালোঁ বদ্ৰীনাথ টেম্পুল, বৰফেৰে ঢকা হিমালয় পৰ্বত, চিমলা চুক্তি হোৱা ঘৰটো, কৈলাশ পৰ্বত, এখন ধুনীয়া গাঁও। সেই গাঁওখনত শাৰী শাৰী গছৰ মনোমোহা সৌন্দৰ্য। গাঁওখন খুব চাফ চিকুণকৈ ৰাখিছে। টেলিস্কোপৰ জৰিয়তে আমি চকুৰ আগত অতি ওচৰতেই সেই গাঁওখনো দেখা পালোঁ। তাৰপিছত ইয়াৰ পৰাই দেখা পালোঁ 3 ইডিয়টছ চিনেমাখনৰ শ্বুটিং হোৱা এটা ঘৰ। এই সকলোবোৰেই খুব ওচৰত দেখি খুবেই ভাল লাগিছে। এই ঠাইখিনিৰ চৌপাশৰ পৰিৱেশটো খালী চকুৰে খুবেই ধুনীয়া লাগে। সকলো মানুহেই ফটো উঠিছে, খুব আনন্দ উপভোগ কৰিছে। মুঠতে বহুত ভাল লাগিছে। হিমাচলৰ পৰম্পৰাগত সাজ দেখি খুব ভাল লাগিল। সেই আন বহুজনৰ লগতে আমিও পিন্ধিলোঁ। এই সাজ পিন্ধাই দিয়া মানুহ আছে। মানুহে খুব সুন্দৰকৈ এই সাজ পিন্ধাই দিয়ে। চিমলাৰ গছৰ পৰা ছিঙি অনা সতেজ আপেল আমি সকলোৱে খালোঁ। খুব মিঠা আছে। কুফ্ৰীৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰি আমি পুনৰ ঘূৰাৰে আগৰ ঠাইলৈ উভতি যাম।
পুনৰ মই চিমলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সৈতে পিছৰ ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ আহোঁ ধন্যবাদ